20 অক্টোবৰ কালী পূজাৰ পবিত্ৰ দিনটোত মহাকালীৰ কৃপাত পাঁচ ৰাখিৰ কপাল ফুলিব। এই ভাগ্যশালী ৰাখিৰ মানুহে দীপাৱলীত পাব অচিনাকি সুখৰ হঠাৎ আহিব ধনৰ আগমন। প্ৰিয় দৰ্শক, আপোনালোকৰ ৰাখিটো এই পাঁচটা ৰাখিৰ ভিতৰত আছেনে নাই চেক কৰক, নিশ্চয় চাওক। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে, ময়ো ভালে আছোঁ। পুনৰ এক গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটিলৈ আহিছে, তেনেহ'লে ভিডিঅ'বোৰ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে 10জনৰ উপকাৰ হ'বলৈ ভিডিঅ'টো প্ৰেৰণ কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আমাৰ মাহেকীয়া ৰাশিফল আমাৰ ইউটিউব চেনেলত আগতীয়াকৈ প্ৰস্তুত কৰোঁ। এই পাঁচ ৰাশিৰ মানুহৰ ভাগ্য একেবাৰে উজলি উঠিব। তেওঁলোকৰ জীৱনত আহিব নতুন সুযোগ, মনৰ ইচ্ছা পূৰণ হ'ব। প্ৰিয় দৰ্শক, ভিডিঅ'টো শেষলৈ চাওক, কিয়নো ভিডিঅ'টোৰ লাষ্টত শেষৰ ফালে কম কি কাম কৰিলে এই দিনত মহাকালীৰ কৃপা আপুনি বহুগুণে লাভ কৰিবলৈ পাৰিব। সেয়ে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই দীপাৱলী বহুতো শুভ লৈ আহিছে, বহুতো শুভ সংকেত লৈ আহিছে। বৃহস্পতিৰ কৃপা থাকিব তেওঁলোকৰ ওপৰত। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধনৰ মালিক হ'ব পাৰে। আগতে ৰৈ যোৱা কাম সম্পূৰ্ণ কৰিবলৈ পাৰিব। ফেমিলিত ৰিলেশ্যনশ্বিপ আগতকৈ মজবুত হ'ব। নিবনুৱাসকলৰ কাৰণে বহুতো ভাল দিন আহিবলৈ গৈ আছে। বন্ধুবৰ্গৰ পৰাও যথেষ্ট মৰম চাপত পাব। ভাগ্যশালী হৈ কপাল ফুলিব। দীপাৱলীৰ সময়ছোৱাত আপোনালোকৰ কাৰণে নতুন সুযোগ সুবিধা লৈ আহিছে। মেঘ ৰাশিৰ বাবে এই কালী পূজাৰ দিনটোতে একেবাৰে সোণালী সুযোগ। আপোনাৰ ৰাশিৰ উপৰিও গ্ৰহৰ নক্ষত্ৰৰ শক্তি বিশেষভাৱে দীপাৱলীৰ আগতেই পৰিব। নতুন চাকৰি, নতুন সুযোগ, অচিনাকি জাগাৰ পৰাও ধন অহাৰো সুযোগ। পূজাৰ দিনটোত ৰাতিপুৱা ৰঙা ফুলেৰে কালী মাক প্ৰণাম কৰক। ইচ্ছা পূৰণ হৈ কপাল ফুলিব। মা কালী আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। প্ৰিয় দৰ্শক, দ্বিতীয় ভাগ্যশালী ৰাশিটো লৈ আহিছোঁ। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে কন্যা ৰাশি। তাৰ আগতে জনাওঁ যে এতিয়ালৈ যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে কন্যা ৰাশি। হয়, ঠিকেই শুনিছে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই দীপাৱলীৰ সময়ত, কালী পূজাৰ সময়ত যি কাম ৰৈ আছিলে সেই কাম পূৰণ হ'ব। অচিনাকি জাগাৰ পৰা ধন অহাৰ সম্ভাৱনা আছে। বিশেষকৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই দীপাৱলীৰ সময়ত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। জীৱনত চলি থকা সমস্যা সকলোবোৰ দূৰ হৈ সমাধান হ'ব। আৰ্থিক ফালৰ পৰা বহুতো লাভ হ'ব। উপাৰ্জনৰ বাট মুকলি হ'ব। পৰিয়ালত বহুতো ফালৰ পৰাই অৰ্থ লাভ হ'ব। প্ৰিয় দৰ্শক, এইবাৰ দ্বিতীয় ভাগ্যশালীটোলৈ আহিছোঁ। দ্বিতীয় ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ বৃষ ৰাশি। হয়, বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই দীপাৱলীৰ দিনটোৰেই এক বিশেষ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। সময় ঘূৰি যাব আপোনাৰ। অতদিন ধৰি ৰখি থকা কাম আপোনাৰ সম্পূৰ্ণ হ'ব। এইটো মাহতে, এইটো সপ্তাহতে সম্পূৰ্ণ হ'ব। কেৱল ধৈৰ্য ধৰক। ঘৰত দাম্পত্য জীৱন শান্তি, আৰ্থিকৰ লাভৰ দিশ উন্নতি মুকলি হ'ব। হয়, নতুন এটা জীৱন আৰম্ভণি হ'বলৈ গৈ আছে। সেয়ে আপুনি সকলো ক্ষেত্ৰতে বন্ধুবৰ্গৰ পৰাও ছাপোৰ্ট পাব, ফেমিলিৰ পৰাও ছাপোৰ্ট পাব। কিন্তু নিগেটিভ পজিটিভ থাকিব, সেইখিনি মিলাই লৈ চলিব লাগিব। ভাগ্য উজলি উঠিব। কেৱল শুদ্ধ কৰ্মই, শুদ্ধ কামেই কৰি আগবাঢ়িব লাগিব। এইবাৰ আহিছোঁ তৃতীয় ভাগ্যশালী ৰাশিটো। বৃষ ৰাশিৰ বাবে এই দীপাৱলীৰ সময়ত সৌভাগ্যশালী। মহাকালীৰ কৃপাত দৃষ্টিৰ ফলত, মা কালীৰ বিশেষ দৃষ্টিৰ ফলত লাভ কৰিব সন্মান। সামাজিকভাৱে গৌৰৱ হৈ উঠিবলৈ পাৰিব। নতুন কাম হাতলৈ আহিব। সুযোগ সুবিধা লাভ কৰিবলৈ পাৰিব। পূজাৰ ৰাতি এই বিশেষ
কাম এটা কৰক ধ্যান লগাই মন মগজুৰে শুদ্ধ মনেৰে তেওঁৰ চৰণত এশৰ বন্তি জ্বলাই দিয়ক প্ৰিয় দৰ্শক এইবাৰ আহিছো অন্তিমটো ভাগ্যশালী ৰাশিটোলৈ অন্তিমটো 5 নম্বৰ ভাগ্যশালী ৰাশিটো হৈছে কুম্ভ ৰাশি হয় কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই দীপাৱলীৰ সময়ত বহুতো শুভ সংকেত লৈ আহিছে ধনৰ মালিক হ'ব আপুনি আগতে ৰৈ যোৱা কামবোৰ সম্পূৰ্ণকৈ কৰিবলৈ পাৰিব লাভ ৰিলেশ্যনশ্বিপত ছাপোৰ্ট পাব বিশেষভাৱে নিজৰ পাৰ্টনাৰৰ পৰা ছাপোৰ্ট পাব নতুন সুযোগ সুবিধা আহিব কিন্তু ধৈৰ্য ধৰিবই লাগিব জীৱনটোত আমি ধৈৰ্য ধৰি থাকি যিটো হেৰাইছো সেইটো পাহৰি যায় নতুনকৈ গড়লৈ আগবাঢ়ি গৈ জীৱনটো আৰম্ভণি কৰাটোৱে হৈছে জীৱন হয় আমি জীৱনৰ পৰা নিগেটিভ কথাবোৰ আঁতৰাই পজিটিভ চিন্তা চৰ্চাবোৰ লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব হয় কুম্ভ ৰাশিৰ বাবে এই কালী পূজাৰ হৈছে এক ভাগ্যৰ লটাৰী খোল খাব নতুন ধনৰ যোগ কৰ্মৰ ক্ষেত্ৰত সাফল্য আত্মবিশ্বাস বৃদ্ধি পাব নিজৰ মনৰ মাজত দীপাৱলীৰ ৰাতি আপুনি আনন্দিত হৈ ধেমালি ফূৰ্তি কৰিবলৈ পাৰিব নিজৰ ফেমিলিৰ লগত কালী পূজাৰ ৰাতি 8-10টা প্ৰদীপ জ্বলাই মনৰ আশা পূৰণ কৰক প্ৰত্যেকজন ব্যক্তিয়ে ঘৰত দক্ষিণ দিশে একো কলা বস্তু নাৰাখিব যেতিয়া পূজা চলি আছে তাৰ ফলত নেতিবাচক শক্তি দূৰ হ'ব যদি আপুনি শুদ্ধ পথেৰে কৰিব পাৰে এই দিনটোত ধাতুৰ বস্তু কিনিলে সংসাৰত ধন সম্পত্তি বৃদ্ধি পায় প্ৰিয় বন্ধু বান্ধৱীসকল কালী পূজাৰ এই ৰাতিৰ মাথো পূজা পাঠৰ নহয় ই হৈছে নিজৰ ভিতৰত অন্ধকাৰবোৰ দূৰ কৰি পোহৰ কৰি নতুন জীৱনটো আগবাঢ়ি যাবলৈ এক প্ৰেৰণাদায়ক যদি আপোনাৰ ৰাশিটো এই 5টা ৰাশিৰ ভিতৰত আছে তেনেহলে ভাগ্যশালী হয় আপুনি হয় আৰু বাকি থকা যে 7টা ৰাশি যে বেয়া হ'ব হেক কেতিয়াও নহয় কম বেছি পৰিমাণে সকলোৰ ওপৰত প্ৰভাৱ দেখিবলৈ পোৱা যাব কিন্তু এই 5টা ৰাশি বেছিভাগে ভাগ্যশালী হ'বলৈ গৈছে সেয়ে আমি এই ভিডিঅ'টো আপোনালোকৰ আগত প্ৰস্তুত কৰিছো প্ৰিয় দৰ্শক যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটোলৈ আহিছে মাহেকীয়া ৰাশিফল পাবলৈ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে লাইক এটা কৰি আমাক মনোবল বঢ়াব আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম নৱেম্বৰ মাহটো ভাল ধৰণে পাৰ হওক এই 2 মাহ বাকী আছে এই নৱেম্বৰ মাহত আপোনাৰ নতুন এটা সংকল্প লওক আৰু আগবাঢ়ি যাওক আপোনাৰ নৱেম্বৰ মাহটো ভাল ধৰণে পাৰ হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো আপোনালোক কুশলে থাকক মংগল থাকক ধন্যবাদ